আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় কৃষক বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ সৈতে আলোচনা কৰিম একুৱামেক্স অক্সিজেন টেবলেট। প্ৰিয় কৃষক বন্ধুসকল, এইটো হৈছে মাছৰ অক্সিজেন টেবলেট। কৃষক বন্ধুসকল, আপোনাৰ যদিহে ঘৰতে এটা পুখুৰী আছে বা আপুনি ব্যৱসায় ভিত্তিত মাছ পালন কৰে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। প্ৰিয় কৃষক বন্ধুসকল, কেতিয়াবা হঠাতে আমাৰ পুখুৰীত মাছবিলাক ফাহি কিনে মৰিব ধৰে। উশাহ নিশাহ লোৱাত মাছবিলাকৰ অসুবিধা হয় আৰু মাছবিলাক ফাহি কিনে মৰি যায়। প্ৰিয় কৃষক বন্ধুসকল, এই ক্ষেত্ৰত আমি কেনেকুৱা ব্যৱস্থা ল'ব লাগে? প্ৰিয় কৃষক বন্ধুসকল, আমাৰ যে পুখুৰীৰ চাৰিওফালে গছ গছনি থাকে, সেই গছ গছনিৰ পাতবিলাক যে পুখুৰীত পৰে আৰু পৰি কিনে সেই পাতবিলাক তলত গৈ কিনে এটা বেয়া দুৰ্গন্ধৰ সৃষ্টি হয়, আৰু যাৰ বাবে পুখুৰীটোত অক্সিজেনৰ অভাৱ হয় আৰু মাছবিলাকে অক্সিজেনৰ অভাৱ হোৱাৰ লগে লগে মাছবিলাক ওপৰত ফাহিব ধৰে আৰু উশাহ নিশালৈ নিমিষতে মৰি যায়। তো প্ৰিয় কৃষক বন্ধুসকল, এই যে একুৱামেক্স অক্সিজেন টেবলেট, এইটো হৈছে মাছৰ অক্সিজেন টেবলেট, যাক আমি পুখুৰীত দলিয়াই দিলে মাছে কুইকলি অক্সিজেনটো উপলব্ধ কৰে, মাছে কুইকলি অক্সিজেনটো লাভ কৰে। দেখিবলৈ এনেকুৱা ধৰণৰ বগা ৰং আপোনালোকে দেখিবলৈ পাইছে। তো এইটো হৈছে 1 কেজিৰ ডিব্বা হয়। আপোনালোকৰ পুখুৰী কিমান ডাঙৰ হয়, 1 কঠা বা 2.5 কঠা, এবিঘা 2 বিঘা, সেই অনুযায়ী আপোনালোকে এই যে টেবলেটটো দোকানত কিনিব যাব, দোকানীৰ পৰা পৰামৰ্শ লৈ কিনেহে আপোনালোকৰ পুখুৰীত টেবলেটটো ব্যৱহাৰ কৰিব। এনে আপুনি যদিহে 1 কঠা মাটিত যদিহে আপোনালোকে এটা ডিব্বা দি দিয়ে, হয়তো জীৱ প্ৰাণী হয় মাছ, আপোনালোকৰ মাছবিলাকৰ ক্ষতি হ'ব পাৰে। তো সদায় অলপ আপোনালোকে সাৱধানে এই অক্সিজেন টেবলেটটো ব্যৱহাৰ কৰিব। ইয়াৰ উপৰিও প্ৰিয় কৃষক বন্ধুসকল, টেবলেটটো চব এইটো টেবলেট হয়, আৰু এই মাছৰ অক্সিজেন এটা পাউডাৰো পায়। টক্সিমাৰ ফেয়াৰ কোম্পানী হৈছে ফিৰবাক। সেইটো হ'ল কি, পাউডাৰটো আমি বোকাৰ সৈতে সানিব লাগে, পিছত এনেকুৱা সৰু সৰু লাড়ু বনাই আমি কি কৰিব লাগে, পুখুৰীটোৰ চাৰিওফালে দলিয়াব লাগে। কিন্তু আমাৰ বাবে এই টেবলেটটো খুবেই সহজ। টেবলেটটো অলৰেডি কোম্পানীৰ পৰা ধুনীয়াকৈ টেবলেট কৰি দিছে। আমি কেৱল পুখুৰীৰ অনুযায়ী টেবলেটটো ক্ৰয় কৰি আনি পুখুৰীটোৰ চাৰিওফালে মাছ ভাগত দলিয়াই দিলে মাছে অক্সিজেনটো তৎক্ষণাত লাভ কৰিব, আৰু ফাহি থকা মাছবিলাক খুব কম সময়ৰ ভিতৰত তেওঁলোকে অক্সিজেন লাভ কৰাৰ লগে লগে তল পৰিব। এইটো 1 কেজিৰ ডিব্বা হয় আৰু ইয়াৰ দাম 969। তো আপোনালোকে ৰেহাই মূল্যত লাভ কৰিব। ইয়াৰ উপৰিও একুৱামেক্স অক্সিজেন টেবলেট আৰু হয়তোবা বেলেগ কোম্পানীৰ অন্য নামেৰেও আপোনালোকে লাভ কৰিব পাৰে। মাছৰ বিশেষকৈ ই একো ক্ষতি নকৰে, হয়তো যদিহে জীৱ থকা প্ৰাণী হয় মাছ, লগাতকৈ বেছি হ'লে কিছু তাত ক্ষতিৰ প্ৰভাৱ আপোনালোকে দেখিব পাৰে। তো আশা কৰোঁ খেতিয়ক বন্ধুসকল, এই ইনফৰ্মেটিভ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে কিছু উপকৃত হ'ব পাৰিলে। যদিহে উপকৃত হ'ব পাৰিলে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ধন্যবাদ। জয় অসম, জয় খেতিয়ক।